জনজাতিকৰণ লাগিবই। জনজাতিকৰণ নিদিলে বিজেপি চৰকাৰক উফৰাই পেলাম আক্ৰাসু। ২৬ নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে ব্ৰহ্মপুত্ৰত দলিয়াই দিম বিজেপি চৰকাৰক, ক'লে আক্ৰাসু নেতাই। ধাৰাবাহিক আন্দোলন কৰিম, দৰকাৰ হলে বুকুত গুলি খাম, তথাপিও জনজাতিকৰণ লমেই, ক'লে আক্ৰাসু নেতাই। আপুনি যদি চকীখনত বহি থাকিব বিচাৰিছে, আনডিভাইডেড গোৱালপাৰাৰ মানুহখিনিক জনজাতিকৰণ লাগিবই। পৃথক ক্ষমতাবোৰ আৰু জনজাতিকৰণ আমাক দিবই লাগিব। আজি ঘোষণা কৰিলে ৩০ তাৰিখে আমাৰ গোসাইঘাট মচাল দলি। জাতিৰ স্বাৰ্থত আন্দোলন কৰাৰ উদ্দেশ্যে আকৌ গঠন হ'ল অবিভক্ত গোৱালপাৰা আক্ৰাসু। ইয়াৰ পূৰ্বে আক্ৰাসুৰ বিভিন্ন ভাগ আছিল যদিও একাংশৰ নেতৃত্বত বিতৰ্কৰ অৱসান ঘটাই একত্ৰিত হৈছিল আক্ৰাসু। কিন্তু এই একত্ৰীকৰণে অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা কোচ ৰাজবংশীসকলক উপকৃত কৰিব পৰা নাই। সেয়েহে জাতিৰ দাবীসমূহ পূৰণ কৰাৰ বাবে ৰজাঘৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি ন্যায় প্ৰাপ্যৰ বাবে গঠন কৰা হয় অবিভক্ত গোৱালপাৰা আক্ৰাসু, চমুকৈ ইউজি আক্ৰাসু। নৱগঠিত গোৱালপাৰা আক্ৰাসুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে প্ৰদীপ ৰায় আৰু সম্পাদক হিচাপে ৰাকেশ বৰ্মনক দায়িত্বভাৰ প্ৰদান কৰা হয়। উক্ত সমিতিখনৰ আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। বিশিষ্ট সমাজসেৱক তথা জ্যেষ্ঠ সাংবাদিক ললিত চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শপত গ্ৰহণ সম্পূৰ্ণ কৰা হয়। উল্লেখযোগ্য যে ধৰ্মীয় গ্ৰন্থ গীতাৰ ওপৰত হাত ৰাখি জাতিটোৰ হৈ কাম কৰাৰ প্ৰতিজ্ঞাবদ্ধ হয় তেওঁলোক। সংগঠনটোৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে। এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰিলে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ হুংকাৰ দিয়ে। এইবাৰ হয় বুকু পাতি গুলি ল'ম, নহলে জনজাতিকৰণ ল'ম, এই সংকল্প সংগঠনটোৰ নেতৃত্বৰ। মানুহখিনি যিটো আমি মানে সব পিনৰ পৰা আমি বঞ্চিত। আমি আপাৰৰ মানুহখিনিৰ কথা ক'বলৈ নাযাওঁ। আমাৰ অবিভক্ত গোৱালপাৰাৰ যিখিনি মানুহ, এইখিনি মানুহ আমাৰ সব আছে ক্ৰাইটেৰিয়া, আৰু সব আমাৰ থকাৰ পিছতো আমি বঞ্চিত হৈ আছোঁ। বাৰ বাৰকৈ আমাক প্ৰতাৰণা কৰি আছে। এতিয়া দেখা গৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহা ২৫ তাৰিখে আমাৰ যে মন্ত্ৰীসভাৰ প্ৰতিবেদনখন দিল্লীলৈ পঠিয়াব বা বিধানসভাত আলোচনা কৰিব। আমি আলোচনা বিচৰা নাই। তেওঁ প্ৰতিবেদন পঠায় নপঠায় আমি নাজানো। আমি তেওঁলোকৰ পৰা আলোচনা বিচৰা নাই। আমাৰ জনগোষ্ঠীটো জনজাতিকৰণ ২০২৬ চনৰ আগত লাগিব, আৰু আমি এই জনজাতিকৰণ ২০২৬ চনৰ আগত কৰিবৰ কাৰণে আজি আনডিভাইডেড গোৱালপাৰা আক্ৰাসু খুলিছোঁ। আমি আনডিভাইডেড আক্ৰাসু খোলাৰ পিছতে আমি ইতিমধ্যে আমাৰ এলানি কাৰ্যসূচী ঘোষণা কৰিম। কাৰণ আমি হাত পাতি বহি নাথাকোঁ। আমি যদি আজি বহি থাকোঁ আমাৰ জনগোষ্ঠী একো নাপায়। কাৰণ আমি জনজাতিকৰণ আমাক দিবই লাগিব। অসম চৰকাৰ যদি বিজেপি চৰকাৰখনে যদি ভাবিছে তেওঁলোকে গদিত বহি থাকিব, স্পষ্ট ভাষাত কৈছোঁ আমাক জনজাতিকৰণ লাগিব। অবিভক্ত গোৱালপাৰা মানুহখিনিক জনজাতিকৰণ ২০২৬ চনৰ আগত লাগিব। আমি এইবিলাক কথা বুজি নাপাওঁ। প্ৰতিবেদন পঠাব, কিবা পঠাব, এইবিলাক কথা আমাৰ লগত আমি বুজি নাপাওঁ। আমাক এটা কথা লাগে, ST আমাক লাগিবই। ২০২৬ চনৰ আগত ST লাগিব। সুজয় পৱনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে, ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।